আপোনালোকে জানে যে নিৰ্দিষ্ট এটা বটলৰ আমি যিটো ওৱান টাইম ইউজ তাক আমি বেন কৰিছিলোঁ আৰু 500 ইউনিটৰ ওপৰতহে পানীৰ বটল আমি আনিছিলোঁ। লাহে লাহে মই আশা কৰিম যে ভাৰত চৰকাৰেও ছিংগল প্লাষ্টিক বেনৰ ক্ষেত্ৰত কিছুমান কাম কৰি আছে আৰু আমিও তাক আগুৱাই লৈ যাম। কিন্তু এটাই কথা, যেতিয়া আমি মিনাৰেল ৱাটাৰ বটলবিলাক বেন কৰিব ওলাইছিলোঁ, মই 1 লিটাৰলৈকে বেন কৰিব খুজিছিলোঁ, কিন্তু আমাৰ স্থানীয় ল'ৰাবিলাকে এই উদ্যোগবিলাক স্থাপন কৰিছিলে। মোক আহি 600 উদ্যোগ মিনাৰেল ৱাটাৰ বটল 600 উদ্যোগ অসমীয়া ল'ৰা ছোৱালীয়ে স্থাপন কৰিছিলে। সেইকাৰণে মই 1 লিটাৰলৈকে কৰিবৰ কাৰণে অসুবিধা পালোঁ। তেওঁলোকে বেংকৰ পৰা লোন আদি লৈছিলে, কিন্তু 500ৰ বটল এতিয়া আমি দেখা নাপাওঁ। সেইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত জনসাধাৰণক অনুৰোধে কৰিব পাৰিম। গতিকে জনসাধাৰণক মই সহযোগিতাৰ আহ্বান কৰিছোঁ, যাতে আমাৰ যিহেতু আজিকালি যিটো মিউনিচিপাল ৱেষ্ট তাক আজিকালি আমি সুন্দৰকৈ ডিছপ'জ কৰোঁ। অইল ইণ্ডিয়াৰ লগত আমাৰ এখন 2 এদিনতে আমি এটা কাম কৰিব গৈ আছোঁ যে যিমান ৱেষ্ট আছে তাক আমি ফুৱেললৈকে ৰূপান্তৰ কৰিম। অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰে মিলি তিনিচুকীয়া, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, গুৱাহাটীত আমি 5টা জেগাত ফুৱেল বনোৱাবৰ বাবে ব্যৱস্থা কৰিছোঁ। মই ভাবোঁ যে এই প্লাষ্টিকবিলাক আমি সংগ্ৰহ কৰি অইল ইণ্ডিয়া লিমিটেডৰ যিটো প্ৰকল্প হ'ব তাত আমি দিব পাৰিম। লাহে লাহে সমস্যাটো কিছু কমি আহিব।